এভৰিৱান, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভালেই। এয়া আমাৰ নতুন ঘৰত ডাল্লা সজাই দিলোঁ। তাৰপিছতে এয়া ডাইনিং টেবুলখন এইফালে থৈছোঁ। মই মানে ভাবি পোৱা নাই কোনফালে নতুন ঘৰত চিজিল কৰিম বস্তুবিলাক। তাৰপিছত এয়া আমাৰ এইটো শোৱা ৰুম হ'ব। এয়াই গডৰেজটো আনিলোঁ। তাৰপিছতে ড্ৰেছিংখনো আনিলোঁ। তাৰপিছত পালেংখন কালি আনিবলগীয়া নহ'ল। এই সৰু বেটি মোৰ এজনী ভাইটি ছোৱালী। তাৰপিছত বিচনাখন আনিবলগীয়া সময়তে এটা মোৰ ঘটনা ঘটিল মোৰ লগত। কি বাৰু জানেনে? কালি ফুলত পানী দিব লওঁতে পথাৰতো পানীবিলাক হৈছে। আমাৰ ঘৰটো পথাৰৰ ওচৰতে বনালোঁ তাৰে বুঢ়া সাপ বুলি কয়। সাপ আহিলে পুতুকলে কোন টাইমত আহিলে মোৰ ভৰিতে ধৰিবলগীয়া হৈছিলে, নোৱাৰিলে মই ঝটকা মাৰি দিলোঁ। তেতিয়াও দাঁতৰ দুটা চিন বহিলে। সেইটো কাৰণে হস্পিটেল যাবলগীয়া হ'ল। বিচনাখন ভৰাবলগীয়া থাকি গ'ল। তাৰপিছতে আমাৰ বলকচোন পাকঘৰলৈ যাওঁ। এই আমাৰ পাকঘৰটো চাওকচোন, কাম আছে বাৰু বহুত, এতিয়ালৈকে কাম কমপ্লিট হোৱাগৈ নাই। তাৰপিছতে এই মাজত টাইলছ লগাব আছে এইখিনি। তাৰপিছতে এয়া চেলেটপত লাইটিং হ'ব। এয়া লাইটৰ ৱাৰিং কৰি থৈছে বাৰু, এইখিনি উলিয়াই থৈছে। খালি আনিকে ফিটিং কৰিব লাগিব। এয়া অনাই আছে বাৰু। ভাইটিজন কিবা কাম এটাত আহিবলগীয়া সময়ে পোৱা নাই আহিব আমাৰ ঘৰলৈ। কোনোবা এটা সময়ত আহিকে লগাই দিম বুলি কৈছে। বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।